So हमारा एकदम first tiffin vlog, yay! मजा इंजन काटेगा इंजन जोड़ेगा दूसरा तब कहीं जाएगा गाड़ी So हे কাৰণে তো টেনশন লৈ আছ না কিয় মাথা মাৰি আছ ভিডিও চাই থাকো Thank you so much আলু ভাজি এই একদম নাম তোমাৰ নাম মই তোমাৰ কথা একদম নুশুনোৱে নুশুনো নহয় তো নাম এই পাগলামি কৰিলে মই সেইকাৰণে মই বেয়া পাওঁ এই পগলামিবোৰ কৰিলে মই সেইকাৰণেহে বেয়া পাওঁ কি হেতৰ পৰা কৈ আছো মই পৰ্দাখন আনিব লাগে তো গৈছিলো নহয় নাপালো মই কি কৰিম এতিয়া এদিন গলে হল আজি তোমাক কিমান লগ ধৰিছো মই ৰাতিপুৱাৰ পৰা বলা আজি ৰদু ওলাইছে ভালকে চাব পাৰিম ওলাইছা তুমি কিছু মানটো জাষ্ট কেনেকুৱা হন কৰে চাওঁচোন দুঘণ্টা হল তোমাৰ আহা এঘণ্টা হৈছে চাৰিটা এটা কি বুলি কয় সেই কেইটাত আহিছিলো মই তিনটাত আহিছো এটা চাৰিটা হৈছে তোমাতকে টাইমৰ হিচাপ মই বেছি ৰাখো এতিয়া চাৰিটা হৈছে আমি 5টা বজাত একদম কিনিবলৈ যাম গাইস আজি মোৰ আকৌ খৰচা হ'ব আপোনালোকে একদম চাব একদম মই খাইছা মৰটা নান্দা নাচ ধুনীয়া লাগিছে চোন ৰুমটো একেই লাগিছে একো বেলেগ লাগা নাই কি চাই আছা নেকি কেমেৰা বন্ধ কৰ তেতিয়া কম আৰু ৰূপালী জনাক ঘৰ যাব যে ফুৰ্তিতে মানে একেবাৰে কবই নোৱাৰা হৈছে আৰু তাতকে ডাঙৰ ফুৰ্তি কি কৰি আছে মই দেখা আছো ৰব আমি একচুয়ালি আজি গৈ আছো ক'ত আমি বিহুৰ কাৰণে গৈ আছো ঘৰ যোৰহাট আৰু সেইকাৰণে আলো কাৰণ আমি যাম ট্ৰেইনত ইণ্টাৰাপ্ট কৰিলি না কৈ আছিলো চ' আমি যাম ট্ৰেইনত ৰাজধানীত কাৰণ আমি টিকেট নাপালো আমি গৈ কেইটা বজাত পাম জানে কৈ দিয়া আঢ়ৈটামান বাজিব টেনচন নাই ভাইটি আহি যাব নিবলৈ ধুনীয়াকে এতিয়া আলু ভাজি বনাই মানে গিৰেৱা বনাই যাম মজাকে কাটি লৈছো এতিয়া আমি ডাইৰেক্ট কেৰাহীতে লগ পাম মানে বাৰু ঠিক আছে এটা আমাৰ গণেশগুৰি যাব আছে কিয় এ পৰ্দা ও মাই গড পৰ্দা এইখিনি বনাই লওঁ তাৰপিছত আমি কৰি আছো এইটো জামেলা একদম ফেভৰেট বস্তুটো একদম গোটেইখিনি বস্তু ৰেডি কিন্তু এইফালে আজি মই বাকলি গুচোৱা নাই নতুন আলুটো এনেকে খাই ভাল লাগে কিন্তু এনেকেই প্ৰথমতে নবনাওঁ ঠিক আছে মই দেখাই আছো পানীখিনি বইল হৈ আছে দেখিছে না আপোনালোকে তাত মই প্ৰথমতে আলুখিনি ঢালি দিম অলপ উল্টা পুল্টা টেকনিক হয় কিন্তু কৰি চাবচোন কেনেকুৱা লাগে মোক জনাব কমেণ্ট বক্সত সব প্ৰথমতে এইখিনি বইল কৰা এটাই কাৰণ বইল কৰি ল'লে মানে কি হ'ব যেতিয়া আমি ফ্ৰাই কৰিম মানে আলু ভাজিটো ভাজিম তেতিয়া মানে বস্তুটো হেৰি হৈ নাযায় কিছুমান লাগি ধৰে কলা কলা হৈ যায় যে তেনেকুৱা নহয় একদম বঢ়িয়া হৈ খাবলৈ মানে তুমি আলুটো আধা কেঁচা আলু খাবা ৰবা পিটিকাত যদি ভালকে হ'লে খাই ভাল লাগে তো ট্ৰেইনত এতিয়া গৈ থাকিম মই গৰিয়াকে যাম ৰাজধানী তো সেইকাৰণে খানাও একদম ৰাজধানী চালিয়া হ'ব লাগিব না ৰাজধানীত যোৱাৰ কাৰণ আছে আমি জনশতাব্দীত টিকেট নাপালো বিজিতো টিকেট নাপালো ইমান পইচা দি যাব লগা আছে যোৰহাটলৈকে তাৰপাছত মৰিনিত নামিমগে আমি ৰাতি 2টাত 2:20 দেখাই আছে 2:30 2টা এৰাউণ্ড তেনেকুৱা নামিমগে তাৰপৰা আকৌ আহিব লাগিব যোৰহাট ৰাতি মই তাকে মানে মাথা কাম নকৰা হৈ গৈছে কি কৰি একো নহয় ষ্ট্ৰাগল হৈছে আৰু জীৱনত বাপা ষ্ট্ৰাগল কিন্তু ফেচ কৰছো দেই সো মানে আজি আমাৰ একদম ফাৰ্স্ট টিফিন ব্লগ হ'ব আমি এতিয়ালৈকে টিফিন ব্লগ বনোৱা নাই টিফিন ব্লগটো ষ্টাৰ্ট কৰি মোৰ ফেভৰেট আলু ভাজি দিয়ে আলু ভাজি বনাবলৈ তেল লাগে বঢ়িয়াকে তেলটো দি দিছো সৰি মানে টিভি হোৱা বুলি ক'ব ট্ৰেইনত এইটো ৰেচিপি নেকি ৰেকৰ্ড কৰিবলগীয়া বস্তু নহয় আৰু দিয়াচোন দিলোঁ পিঁয়াজ লগতে জলকীয়া লগতে নহৰু স্লাইচ নহৰু কাম নাই একদম কাম নাই নহৰু কি নহৰু ফালতু কাম একদম কাম নাইকিয়া নহৰু চাইনিজ নহৰু এইবিলাক জানা নাই চাইনিজ নহৰু এইবিলাক কাম নাইকিয়া নহৰু শুনিছা মই আজি সেই বাথৰুমৰ কাষতে বাৰ্ডটো ল'লে ভাল আছিলে নেকি এই ইমান কাহি থাকো অশান্তি লাগে ন বটলটা লৈ যাব সেই তেৰিকা কাহিবা তাতে পেলাব মই পেকেট খালে তেনেকে কাম গাড়ী মছলা এখন নকবাতে মোৰ আগত টেকনিক আলু এটাতো চাগে মই এক টুকুৰ মানহে পাম তাতে ভাতৰ লগত তুমি ইমান খাব নালাগে দিয়া বুলি কৈ দিবা তাত তুমি কৈছা না দাইল বনাবা বুলি দাইলত কিবা যদি স্কচ আছে স্কচ ইয়াত এতিয়া নিমখ আৰু হালধি এটা দি দিম যিটো কালাৰ উঠিব মাংসহে বনাইছে যেনিবা মাংসতকে প্ৰেচিয়াছ বস্তু বনাই আছো মই নিমখ গ'ল অকণমান হালধি মজা ৰেডি নেকি আলু ভাজি ৰেডি এতিয়া ইয়াক সুস্বাদু আলু ধুনীয়াকে
মজাকে হৈ যাব ন দুটালে হৈ যাব হৈ যাব দিয়া হৈ যাব আৰামছে হ'ব আৰু ইয়াত কালি লৈছো পিয়াজ আৰু জলকীয়া মেণ্ডেটৰি মানে একদম দৰকাৰী লাগিবই তো এইখিনি ভৰাই দিওঁ বাকীখিনি পেক কৰি আছো একদম টিফিনৰ সৈতে দেখাই আছো আপোনালোকক একদম আলু পেকড আলু পেকড একদম পুৰা ঠাণ্ডা হৈ গৈছে মানে ঠাণ্ডা হোৱা নাই আৰু বেষ্টটো কৈছে এইখন হেতাই লৈছা যে পাগলা হৈছে নেকি বেলেগ এখন লোৱা ধুই থাকিব নাই নে মই কি ধুই থাকিব নাই একো নাথামেতো পিছদিনা খালেহে বেয়া হয় আজি বনোৱা হাতাখন লগাই দিলা বে কি ফালতু এ মই ধুম কেলা মই ধুম ধোৱাৰ কাৰণে নহয় সময় বচাইছো 5:30 হ'ল চালা বঢ়িয়া মোৰ কাৰণে তো চফা দেই যে সেই কোবাৰ লগা নাই গোটেইখন হালধীয়া কৰি পেলালে কেনে আপি মোক কেলে খুৱাইছে কিছুমান লেতেৰা মানুহৰ লগত থাকিলে এইবিলাক স্বভাৱ এইটো যে এনেকে দিছে এইটো একদম ডাইৰেক্ট আপাৰ কাটটা যে পৰে ফাইনেন্স ভৰাই দিয়া টিফিন সেট সবটো ডাঙৰ হেতু তোমাৰ ভিতৰত ভৰাই দিয়া তাৰপিছত এইটো কি আছিল এইটো ভাজি আছিল খুলিব নালাগে ভাত আছে তো প্ৰথম ভাতটো গোল তাৰমানে এইটো ডেফিনেটলি ভাজিয়ে আছে ইয়েস এইটো গোল বিন্দাস সিল পেক অনলি আলু ভাজি ভাত আৰু লগত এইটো আৰু কি লাগে মানে জুলচুল এটা কাৰণে লোৱা নাই ট্ৰেইনত হে পৰিব তলত কোনে মুছি দিব চামুচ দেখিছা কি ইন্টেলিজেন্ট মই চামুচ ল'ব লাগিব দুখন লোৱা ইন্টেলিজেন্ট চামুচ আৰু তলত পাৰি নহলে আমাৰ হেৰি নাই যে নিউজ পেপাৰ নাই নিউজপেপাৰ লাগে নেকি তোমাক তুমি এখন কাম কৰা বেড চিট লৈ লোৱা আমি তাত পাৰি লওঁ মানে তাত আমি ব্লগ বনাম পিকনিক ব্লগ কৰিম আমি ট্ৰেইন পিকনিক কৰিম তুমি কৰিবা ব্লগ কিনে তাত এনেকে কুকুৰে পেকেট চেকেট লৈ সন্তোষী কাবাল এইবিলাক কৰিব যাওঁ নহয় নহয় মই বুজি নাপাওঁ হেৰি কৰিম পিকনিকত কেকটো কিয় কাটে আজিকালি কোৱাচোন মোক কিয় কাটে তাৰপিছত কুকুৰে দিছে সেইটো বৰ ভালে কথা বহুতে কেইটা ৰিল দেখিছে না এটা ল'ৰা চাইটাই কৰিছে ছোৱালী কেইটা কিজনে কৰিব দেখিবলৈকে ভাল আমাৰ পিকনিকত লাগে দাৰু গাহৰি মাংস আৰু মুৰ্গীৰ মাংস মুৰ্গী পুৰি পিকনিক হ'ল নেকি মানুহটোৱে মানে কথাবিলাক অলপ পাৰ্চনেলি লৈ কি যে কৈ থাকিব নহয় বাপৰে বেয়া চাল মাৰে আজিকালি কোনোবাই চাব দেই আহিব এতিয়া দেই আৰু ইনষ্টাগ্ৰামতো একদম চালে ফটো দি থাকে দেখোন আজিকালি কি হৈছে বম চাল লাগে বেছি হৈছে অলপ না চাই আছো মই ইয়াতে ৰখাবা বাইকখন দেই ইয়াতে ৰখাবা বাইকখন তাতে খোজকাঢ়ি যাম আমি বাইক লৈ যাব নালাগে হেলমেটো আনা নাই এই মস্ত গণেশগুৰিখনত পৰ্দা এখন নাই আৰু যোনখন চাইছো ডাবল দাম মানে তাতকে ফেঞ্চিত লোৱাই ভাল আছিলে মই মানে ভল মূৰ্খ মানে এইবাৰ মই ফেঞ্চিৰ পৰাই ল'ম হোৱা নাই নে এটাতো বুক ৰেপিডোটো চাই আছো উবাৰটো চাই আছো এই টাইমত কোনো এটা মানে কনফাৰ্ম হোৱা নাই আৰু নহয় কিবা মানুহবোৰ আহিব নোখোজে ন দুটাটো কেনচেলে কৰিলো দিয়া লাগে আহিলে হ'ল এবাৰটো কি ক'লে ফোনে উঠোৱা নাই এই ৰেপিডো কেইটা ফোন উঠায় না প্ৰব্লেমটো সেইটোৱে আমাৰ হৈ গ'ল দেৰি এতিয়া সোনকালে গৈ পাবলৈ কাৰণে উবাৰ আহি আছে আমি নিজে আগে ভাগে ওলাই দিছো মানে আমাৰ গলিৰ ভিতৰত সোমোৱাতকে আৰু মানে সোনকালে পাই যামগে আৰু ষ্টেচনত গৈ মোৰ ট্ৰেইন লুকটো দেখাবা ট্ৰেইন জাৰ্নি লুকটো বাৰু এয়াৰপৰ্ট ট্ৰেইন লুক দেখাম লগ পাই গ'লো বহুত আগত এটা ব্লগ এটা আমি যাওঁতে আপোনাক দেখাইছে ন লগ পাইছো লগ পাই গ'লো বহুত মজা লাগিছে গাহৰি খালে আকৌ ভিডিঅ' চাই থাকো থেংক ইউ সো মাচ গাহৰি খাই নাকুলম কৰি কাটিলে নে So हमारा एकदम फर्स्ट टिफिन ब्लॉग ये कितना देर रुकेगा 40 मिनट अभी इंजन काटेगा इंजन जोड़ेगा दूसरा तब कहीं जाएगा गाड़ी तो हे কাৰণে তো টেনশন লৈ আছে না কিয় মাথা মাৰি আছে চল কি চাইছা তুমি এইটো ল'বা নে মোৰ ওপৰত ল'বা তুমি এফালে গুচি যোৱা মই এফালে চাওঁ ঠিক আছে এনেকে তেতিয়া আমি হাই হেল্ল' কৰিব পাৰিম ভাত খাবলৈ ইয়ালৈ গুচি আহিবা ঠিক আছে ট্ৰেইনৰ জাৰ্নিটো কিন্তু বহুত ভাল লাগে হয়নে কমফৰ্ট আছে মানে ৰিলেক্স হৈ যাব পাৰি কিন্তু যোৱাবাৰ আমি হেৰিত যোৱাখন মস্ত লেতেৰা আছিলে এইখন চফা কম্পাৰেটিভলি বহুত চফা টিফিন টাইম আমাৰ ধুনীয়াকে টিফিন আহি গৈছে আমাৰ গগৈ দাইল বনোৱা একদম কি বস্তু আলু ভাজি বঢ়িয়া এতিয়া জলদি খাওঁ তাৰপিছত শুই থাকোঁ সাৰ পাম নে নাই এইটো
2:30 বজাত দেখা যাব আৰু কি মই এলাৰ্ম দি থৈছো এলাৰ্ম দিছা বঢ়িয়া কিন্তু এলাৰ্মটো যদি বন্ধ কৰি ঘৰত থাকা বুলি শুই থাকো হৈছে আৰু ডিব্ৰুগড়ত নামি পেলাই তেতিয়া আৰু টেক্সি লৈ যাব লাগিব চলো শুৰু কৰতে হে ওলোৱা ধোৱা হৈছে নে লাইটৰ কাৰণে হৈছে নাজানো আৰু যি কাৰণে হৈছে এতিয়া মুঠতে খাব লাগে ভোক আৰু লাগিছে শুব লাগে এই শুনা না ট্ৰেইনত থাকিলে সোনকালে ভোক লাগে ন 3:30 লাগিছে 3:30হে হৈছে 9:30 লাগিছে ভোক ট্ৰেভেল কৰি থকা যায়তো আৰু কিবা এটা খাই দিব মন যায় ন টিপকে দুপেকে চিজ মাৰিলো মই এতিয়ালৈকে সঁচাকে চলো খাতে খা আজি ৰেচিপি টেষ্টটো ইয়াতে ললো আনখা টেষ্ট আৰু ইছৰা how is it it's good আলু ভাজি This is it. আইও ধুনীয়া গৰম হৈ আছে ন একো নালাগে আলু ভাজি পেলাই মোক কিমানখন দিছে না নিজে কিমানখন লৈছে বেটা কিমান দুখত কৈছে চাগে ন ডিনাৰ শৰ্টেড বেয়া জ্বলা খাব পাৰা নে আজিকালি তুমি মই ভাতত কি জ্বলা খাইছো সঁচাকে পুৰা পুৰিছে এতিয়া চলো এতিয়া শুই শুম যোৱা আৰু একদম 2টাত উঠিম মৰ্ণিঙত নামিম মোক জগাই দিবা এলাৰ্ম দিছা নে দিছো কিন্তু বন্ধ কৰি শুই গ'লে অলপ এটা ক'লোৱে তোমাক হৈছে আৰু এতিয়া ডিব্ৰুগড় নামিবাগে পাগলা হৈছে নেকি বেয়া ঠাণ্ডা লাগিছে মোৰ ৰূপটো দেখাই দিয়াচোন এবাৰ ষ্টিল ঠাণ্ডা লাগিছে কোনোবা ফালে উপায় নাই কি কৰিবা ভাইটি ৰখি আছে এতিয়া নামি গ'লো মৰণি জাংচন এতিয়া বেক টু হোম এই ফাইনেলি হোম চুইট হোম চব চাগে শুই আছে একদম ৰাতিপুৱা দেখাম আৰু আপোনালোকক চকুকেইটা দেখিছেনে কি হৈ গৈছে একদম শুবলৈ পোৱা নাই এই ট্ৰেইনত মই মানে ভাবিছিলোঁ কম বুলিকে ট্ৰেইনৰ ভিতৰতে এনেকুৱা নাক বজাইছে পেটলা এটাই মাথা বেয়া হৈ গৈছে মানে নামিলে উঠিলে ডিমাপুৰত নাক মানে বজাইছে আৰু হোৱাৰ লগে লগে টোপনি গুচি গৈছে মানুহটো মানে অকণমান দেৰি ভাতটো খোৱাৰ পিছতে টোপনিটো আহে যে সেই টোপনিটো মানে মাৰিবলৈ নাপালোঁ ব্লগটো কেনেকুৱা লাগিলে কি লাগিলে মোৰ ধৰিব পৰা নাই কি হৈছে আমাৰ এতিয়া একদম মোৰ মানে কথা কি কওঁ একো ধৰিবই পৰা নাই একদম এক্সাইটিং ব্লগ কিন্তু আহি আছে বিহু বুলিকে কাইলৈ ন খোৱা ভিডিঅ' আহি আছে মানে একদম এক্সাইটেড হৈ আছোঁ গাঁৱলৈ গৈ যদি চব ঠিক ঠাক থাকে চ' টিল দেন পিছ আউট গুড নাইট